বন্ধুসকল আকৌ আহি পিনি কোনডোখৰ জেগা পালোহি চাওক। মই নাজানো, এই আগত এটা মেচিন চলি আছে, মেচিনৰ শব্দটো মানে বেছি আহি আছে, ধে 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 কৰি আছে মেচিনটো। কি মেচিন নাজানো, সেইটো দেখাইছোঁ মই আপোনালোকক চাওক, সেইটো দেখিছোঁ নহয়, সেইটো। আৰু ভাবিলোঁ যে ভিডিঅ' এটাকে বনাই দিওঁ ইয়াতে আহিলোঁ যেতিয়া। আৰু আপোনালোকে চাওক কিমান ধুনীয়া জেগা চাওক, নদী পাৰ আৰু এইডোখৰ জেগা সিফালে গ'লে অৰুণাচলত পৰে আৰু এইটো ছাইডটো বৰ্ডাৰ হয়, আছাম অৰুণাচলৰ বৰ্ডাৰ হয়। এতিয়া বৰ্ডাৰ লাইনতে আছোঁ মই বৰ্তমান। বন্ধুসকল চাওক, আহি পিনি মই একদম মানে জংঘলৰ মাজত পাই গ'লোহি। আৰু এইফালে এইখন বাগান দেখিছে নহয়, এইখন বাগান আৰু এইপিনে এইখন পাহাৰ। মই মানে পাহাৰত একদম তলত আছোঁ এতিয়া বৰ্তমান। আৰু এতিয়া এইপিনে এইটো জংঘলৰ ৰাস্তা, আমি এইফালে জংঘলৰ ৰাস্তাটো গৈ চাম ক'ত পাওঁগৈ। কাৰণ কি মই আগতে আপোনালোকক কৈ আছোঁ, মই যি ভিডিঅ'টো এটা বনাই আছোঁ যে জংঘলত এনেকুৱা এটা বস্তু পাইছিলোঁ। সেই বস্তুটো তাৰপাছত আমি মানে বহুত দিন পোৱা নাই, আৰু সেইকাৰণে মই সেইটো বিচাৰিয়ে বৰ্তমান আগতে আহিছোঁ। আজি এই জংঘলখনলৈ আহিছোঁ আৰু এতিয়া চাম যে পাওঁ নে নাপাওঁ। কি বস্তু গম পোৱা নাছিলোঁ আগতে, কিন্তু আমি মানে তাৰ মানে ভৰি খোজ পাইছিলোঁ আৰু অলপমান মানে কিবা এটা শব্দ টাইপৰ শুনা পাইছিলোঁ। সেইকাৰণে আজি মানে ইয়ালৈকে আহিছোঁ। এইপিনেও থাকিব পাৰে হয়তো। আৰু ব'লকচোন এতিয়া গৈ চাম, মই আপোনালোকক দেখুৱাই গৈ আছোঁ। ৰ'ব, এইটো ৰাস্তা দেই, এইটো ৰাস্তা কেনি যায়গৈ ক'ব নোৱাৰোঁ। ভিতৰলৈতো বহুত জংঘল, আৰু এতিয়া সন্ধিয়া হৈ আহিলে মানে হাতী চাতি মানে ভয় থাকে বুলি কৈছিলে। তাকে আহিছোঁ আৰু ভগৱানক চিন্তা কৰি, যাতে ডাঙৰীয়া চাঙৰীয়াত নোলায় আৰু মই যাতে অকণমান বস্তুটো অকণমান টাইম মানে চাই পিনি যাব পাৰোঁ। ব'লক এতিয়া আপোনালোকক দেখুৱাই দিব গৈছোঁ আগফালৰ পৰা। বন্ধুসকল চাওক, এইটো ৰাস্তা আৰু ইয়াত দেখিছে নহয় কিমান জংঘল, গোটেই জংঘল। আৰু এইটো জেগাত মানে হাতী চাতি ভয় থাকে। মানে অলপ চুপচাপে যাব লাগিব, তেওঁলোক থাকিলে মানে এইটো দিগদাৰ হৈ যায়। আৰু অলপ আগত অহাহেঁতেন ভাল আছিল বুলি কৈছিলে, এইখিনিতে ল'ৰাকেইটাক পাইছিলোঁ। তেওঁলোকে কৈছে অলপ আগত অহাহেঁতেন ভাল আছিল, তেতিয়া মানুহ চানুহ থাকে ইয়াত। এতিয়াতো গ'লগৈ। আৰু মোৰ টাইমটো এনেকুৱা হৈ যায়, মানে মই ঘৰৰ পৰা আহোঁতে মানে ইয়াত মানে বহুত টাইম হৈ যায়গৈ। সেইকাৰণে ইয়াত মানে দিগদাৰ হৈ যায়, আৰু ইয়াৰ পৰা মানুহবোৰ গুচি যায়। আৰু চাওক, এজোপা প্ৰকাণ্ড গছ, চাওক বিৰাট ওখ গছ এজোপা বহুত ডাঙৰ প্ৰকাণ্ড গছ এজোপা দেখিছে নহয়, এইজোপা চাওক। আৰু চাওক, এইখন গোটেই জংঘল আৰু পাহাৰ এৰিয়াটো। চাওক, এই গছজোপাৰ কথা কৈছিলোঁ মই। চাওক, বিৰাট এজোপা প্ৰকাণ্ড গছ, চাওক কিমান ডাঙৰ গছ। চাওক এইজোপা চাওক কিমান ডাঙৰ গছ। চাওক, এই গছজোপা বয়স আপোনালোকে কিমানমান হ'ব পাৰে ক'ব পাৰিবনে বাৰু? চাওক, এইজোপাটো কমচে কম 100 বছৰমান চাগে পুৰণা গছ হ'ব পাৰে এজোপা দেই। চাওক, আৰু আমি সিটো চাইডে যাম অকণমান, ব'লক। বন্ধুসকল চাওক, এইটো হ'ল ৰাস্তা এটা দেই। এইফালে আহি আছোঁ বৰ্তমান, ক'ব নোৱাৰোঁ ক'ত গৈ পামগৈ। জীৱ জন্তু অহা ৰাস্তাই হয়, আৰু মই পাই গ'লোঁ একেবাৰে জংঘলৰ মাজত। আৰু চাওক, এইফালে উঠি যাব লাগিব, আৰু এখন পূৰা এখন প্ৰকাণ্ড হাবি জংঘল মানে গোটেই। আৰু ভয় লাগে, হাতী চাতি অহা ইয়াত মানে টাইমটো হৈ যায় সন্ধিয়া হোৱাৰ লগে লগে। আৰু ধানৰ ছিজনত বিশেষকৈ ধান চান খাবলৈ আহে হাতীয়ে। আৰু চাওক ক'ত পাই গ'লোহি। বন্ধুসকল, এইফালে গৈ চাওঁ, এইফালে কি পাওঁ, আৰু চাম কি পাওঁ।
বন্ধুসকল এইফালে গৈ চাওঁ। এইফালে মানে হাবি দেখিছে ন, কিমান বহু হাবি এখন হয়। আৰু ইয়াত মানে বস্তুটো তেনেকে পোৱা নাযাব। ইয়াত মানে বহুত অসম্ভৱ টাইপৰ বস্তুটো, সেইটো কি বস্তু আমি গম নাপাইছিলো। আৰু এইপিনে এটা ৰাস্তা এনেকৈ সোমাই গৈছে ওপৰলৈকে, মানে চাবগে লাগিব কি হয়। আৰু ইমান দূৰ আছে, মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ৰাস্তাটো মানে পাহাৰৰ ওপৰলৈকে গৈ আছে, আৰু তলত মানে গছৰ শুকান পাতৰ শব্দ। বন্ধুসকল ব'লক এতিয়া সিপিনে চাইডৰ পৰা গৈ আহোঁগৈ, কি পাওঁ নাজানো, আৰু তাক চাই আহোঁ। আৰু বহুত মানে ভিতৰুৱা জংঘল সেইখন, আৰু কি পাম নাজানো, আৰু হ'লেও গৈ চাই আহোঁ। পাহাৰৰ মানে ওপৰত আছেতো। আৰু চাওক, এজোপা মানে ইয়াতে এজোপা ডাঙৰ গছো আছে, প্ৰকাণ্ড মানে। কি গছ নাজানো, গম নাপাওঁ। আৰু এইখিনি মানুহ আহে নাহে নাজানো। আৰু চাওক, মই মানে এনেকুৱা এটা জেগা পাই গলোহি, য'ত নেকি অকল জংঘলৰ বাহিৰে একো নাই। আৰু ইয়াত মানে তেনেকুৱা বিধৰ বস্তুবিধৰ একো সম্ভাৱনা পোৱা নাই। আৰু চাওক বন্ধুসকল, এইডোখৰ এনেকুৱা জেগাতে মানে এইবিলাক বস্তু থাকে। আৰু এইপিনে এজোপা মানে ডাঙৰ গছ হয়, আৰু কুটুক কাটাক কিবা কিবি শব্দ ওলাই থাকে এনেকুৱা জংঘলত, জানেই নহয় কি শব্দ ওলাই, সেইবোৰ ক'ব নোৱাৰো। খালি শব্দবোৰ মানে ভয়ানক কিছুমান শব্দ ওলাই জংঘলত। আৰু চাওক, মই এনেকুৱা জেগাত সোমাইছো আহি সেই বস্তুটো বিচাৰি বিচাৰি, কিন্তু আজিলৈকে মানে বহুতবাৰ বিচাৰিলো, এতিয়ালৈকে বৰ্তমান পোৱা নাই। কি বস্তু হয়, কি হয়, সেইটো উলিয়াব পৰা নাই। আৰু মোৰ চেষ্টাটো একদম কণ্টিনিউ চলি আছে উলিয়াবৰ কাৰণে, কিন্তু উলিয়াব পৰা নাই কাৰণে মই এতিয়া মানে বিশেষ একো উপায় পোৱা নাই, কি কৰিম। আৰু এজোপা গছ, এজোপা গছত এবিধ ফুল লাগিছে। ফুলবিধ বৰ বেলেগ ধৰণৰ ফুল, মই আপোনালোকক দেখুৱাম হ'ব এতিয়া। চাওক, মই আহি পাই গলোহি সেই ওপৰৰ পৰা, কিন্তু তাত একো নাপালো মানে বন্ধুসকল। এতিয়া বলকচোন আপোনাক মই ফুলটো দেখুৱাম। এইবিলাক ফুল, এইবিলাক মানে জংঘলত কি ফুল হয় নাই কথা ধৰিব পৰা নাই। এই গছজোপা চাওক, জোপাহেত ফুল চাওক, এইজোপা কি ফুল হয় ধৰিব নোৱাৰো। কি ফুল হয়, এনেকে অলপমান কিছু ফুল মানে ওলমি আছে গছত। আৰু চাওক, মই যে কৈছিলো আপোনালোকক, এইজোপা চাওক, এইজোপা জংঘলৰ মাজত প্ৰকাণ্ড গছ। কি গছ একো নাজানো। আৰু ইয়াত মানে কিবা এটা শব্দ ওলাইছে, খিটিক খাটাক। আৰু সেইকাৰণে আমি এতিয়া ইয়াৰ পৰা যোৱাটো ভাল হ'ব। এইটো কি ধৰিব পৰা নাই, জংঘলী বস্তু হ'ব পাৰে, সেইকাৰণে ইয়াৰ পৰা যোৱাটো ভাল হ'ব। আৰু বন্ধুসকল, আমি সেইফালেদি আহিছিলো, ৰাস্তাটো এইটো। আৰু চাওক, এইপিনে জংঘল চাওক, হাবি বন একো নাই, চবপিনে গছ গছনি। আৰু এখন হ'ল এখন প্ৰকাণ্ড পাহাৰ, আৰু এইবিলাক চাওক, চব গছ গছনি আৰু জংঘল। সেইপিনে একদম আন্ধাৰ অন্ধকাৰ জংঘল, হাবি বননি একো নাই।